নমস্কাৰ আজিৰ ক্লাছটোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম এৰেঞ্জ দ্য ফলোয়িং নেমছ অফ চিফ মিনিষ্টাৰ অফ আছাম ইন ক্ৰনলজিকেল অৰ্ডাৰ ফ্ৰম ছেকেণ্ড টু ফিফ্থ ঠিক আছে ছেকেণ্ড যদি চাই কোন আছিলে বিষ্ণুৰাম মেধি তাৰপিছত আহিব আপোনাৰ বিমলা প্ৰসাদ চলিহা তাৰপিছত কোন আহিব মহেন্দ্ৰ মোহন চৌধুৰী আৰু তাৰপাছত ফিফ্থ শৰৎ চন্দ্ৰ সিংহ 3, 1, 2, 4 আছে নে ক'ৰবাত য়েছ অপশ্যন ডি ইজ কাৰেক্ট আৰু আপোনালোকে এই লিষ্টখন ভালদৰে পাইছে মই আকৌ কওঁ প্লেলিষ্টত যাওক আছাম পলিটিৰ যি তিনিটা বা এটা মই কম্পাইল কৰি দি থৈছোঁ সেইখিনি এবাৰ ভালদৰে চাব আমি 1947ৰ আগত বা 1937ৰ আগত কেনেকুৱা দৃশ্যপট আছিল অসমৰ সকলোবোৰ আমি কম সময়ত ডিছকাছ কৰি থৈ দিছোঁ হ'ব আৰু এই চাৰ্টখনত কেইটামান বস্তু মনত ৰাখিব যে গোলাপ বৰবৰা ফাৰ্ষ্ট নন কংগ্ৰেছী চিফ মিনিষ্টাৰ আছিলে জনতা পাৰ্টি দেন যোগেন্দ্ৰনাথ হাজৰিকা তেওঁ জনতা পাৰ্টিৰ আছিলে আৰু আনোৱাৰা টাইমুৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিল আৰু প্ৰথম ফিমেল চিফ মিনিষ্টাৰ মহিলা মুখ্যমন্ত্ৰী হ'ব এই পইণ্টছবোৰ এবাৰ মানে চাই থৈ দিব পৰীক্ষাত সুধি দিব পাৰে লগতে আমি এইখিনিও হাইলাইট কৰি দিছিলোঁ যে কোনজন চিফ মিনিষ্টাৰৰ দিনত কি কাম হৈছিলে কোনকেইটা চকুত লগা কাম হৈছিলে হয়নে এবাৰ আপোনালোকে গৈ প্লেলিষ্টত গৈ চাব পাৰে যেনেকৈ ধৰক ফাৰ্ষ্ট চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈ সময়ত যদি চাই গুৱাহাটী ইউনিভাৰ্চিটি 1948 গুৱাহাটী হাইকোৰ্ট 1948 গুৱাহাটী ষ্টেচন অফ অল ইণ্ডিয়া ৰেডিঅ' 1948 তেনেকৈ 1950ত বিষ্ণুৰাম মেধি আহিছিলে তেওঁৰ সময়ত ফাৰ্ষ্ট 5-year প্লান ষ্টাৰ্ট হৈছিলে ঠিক আছে তেনেকৈ বিমলা প্ৰসাদ চলিহা 1957ৰ পৰা 70লৈকে আছিলে তেওঁৰ সময়তো বহুখিনি ভাল ভাল কাম হৈছিলে শৰাইঘাট ব্ৰিজ কনষ্ট্ৰাকশ্যন হৈছিলে তাৰপিছত অইল ৰিফাইনাৰী এষ্টাব্লিছেছ নুনমাটি দেন আপোনাৰ লেংগুৱেজ ৰিভল্টটো হৈছিলে কেনেকৈ ক'ত কি লেংগুৱেজ দিয়া হ'ল অফিচিয়েল লেংগুৱেজ এক্টখন আহিলে ঠিক আছে এই বস্তুবোৰ এবাৰ চাই ল'ব তাৰপিছত যদি চাই মহেন্দ্ৰ মোহন চৌধুৰী আহিলে মহেন্দ্ৰ মোহন চৌধুৰীৰ সময়ত বহুতো কাম হৈছিলে আপোনাৰ ফাউণ্ডেশ্যন অফ বঙাগাঁও পেট্ৰকেমিকেলছ পেপাৰ মিল এট যোগীঘোপা জিউট ফেক্টৰী এট শিলঘাট এণ্ড ইন নগাঁও দেন শৰৎ চন্দ্ৰ সিংহ আহিলে শৰৎ চন্দ্ৰ সিংহৰ সময়ত ইম্পৰ্টেণ্ট কাম কি হৈছিলে কেপিটেল শ্বিফ্ট হৈছিলে ক'ৰ পৰা দিছপুৰৰ শ্বিলঙৰ পৰা দিছপুৰলৈকে হয়নে চ' এই পইণ্টবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনি আপোনালোকে এবাৰ চাই থ'ব জাষ্ট মই এবাৰ দেখুৱাই দিছোঁ ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্ট ৰিগাৰ্ডিং ফুলগুৰি ধাৱা 1861 নাম্বাৰ 1 এ ব্ৰিটিছ অফিচাৰ মেজৰ হেনৰী হপকিন্স ৱাজ এটেক এণ্ড কিল্ড এইটো ভুল হৈ আছে চাওক কোন মৰিছিল লেফটেনেণ্ট ছিংগাৰ ঠিক আছে তেওঁক মাৰা হৈছিলে আৰু ইয়াত যদি চাই আপোনালোকে 1-2 ভুল হৈ আছে তো 1 য'ত আছে কাটি দিয়ক এটো 1 আছে বি 2 আছে চি 2 আছে গতিকে তিনিটা এলিমিনেট হৈ গ'ল বাছিল বাছ এনচাৰ ওলাই গ'ল বাকী কেইটা নাজানিলেও এনচাৰ ওলাই গ'ল তথাপিও আপোনালোকে চাই থৈ দিয়ক ইয়াত প্ৰথম 2 নম্বৰ কৈছে যে দ্য আপৰাইজিং ৱাজ টু প্ৰটেষ্ট ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া ব্ৰিটিছ ৰুলৰ এগেইনষ্টতো তেওঁলোকে প্ৰটেষ্ট কৰা নাছিলে তেওঁলোকে কিহৰ কাৰণে কৰিছিলে ইট ৱাজ এ প্ৰটেষ্ট এগেইনষ্ট টেক্স অন বেটেল লিফ এণ্ড আৰিকা নাট ফাৰ্মিং ঠিক আছে অ'কে 4 নম্বৰতে লেফটেনেণ্ট হাৰ্বাৰ স্কোন ৱাজ দ্য ডেপুটি কমিশ্যনাৰ এট ডেট টাইম য়েছ নগাঁৱৰ DC আছিলে সেই সময়ত হাৰ্বাৰ স্কোন হ'ব ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে পাৰিলে নেক্সট কুৱেশ্যন এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে আইডেণ্টিফাই দ্য ফেষ্টিভেল উইথ দ্য ফলোয়িং ডেছক্ৰিপশ্যন প্ৰথমটো মন কৰক ইট ইজ দ্য মষ্ট পপুলাৰ ফেষ্টিভেল অফ জয়ন্তীয়া ট্ৰাইব অফ মেঘালয়া বাকীকেইটা নপঢ়িও আপোনালোকে সময় বচাব পাৰে কেনেকৈ মেঘালয়া কৈ দিলে দেন হৰ্ণবিল আৰু আমৰ ফেলকনটো ওলাই যাব ঠিক আছে নাগালেণ্ড মণিপুৰ ওলাই যাব বাকী তলত এই দুটা বাচিব নংক্ৰাম ফেষ্টিভেল আৰু বে ডিংখ্লাম ফেষ্টিভেল যদি যোৱাকালি আমাৰ PYQ চিৰিজটো কৰিছিলে তাত আমি অলপ হ'লেও ইয়াৰ ওপৰত হিণ্টছ দিছিলোঁ এতিয়া মেইন কথা জয়ন্তীয়া ট্ৰাইবটো জয়ন্তীয়া হৈ গ'ল নাও এলিমিনেট কৰি দিয়ক এইটোতো এলিমিনেট হৈ গ'ল থাকিল কি বে ডিংখ্লাম ফেষ্টিভেল জয়ন্তীয়া ট্ৰাইব অফ মেঘালয়া বাকী দুটা পঢ়ি থৈ দিয়ক যদি পাৰে নপঢ়িলেও কোনো কথা নাই নেক্সট কুৱেশ্যন ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ইভেণ্টছ এবাউট দ্য ইয়েৰ 1926 ইন কণ্টেক্স অফ আছাম বাৰ্থ অফ ডক্টৰ ভূপেন হাজৰিকা 1926ত হৈছিলে য়েছ এনুৱেল ছেশ্যন অফ দ্য INC এট পাণ্ডু য়েছ হৈছিলে ফৰ্মেশ্যন অফ অসম প্ৰাদেশিক মহিলা সমিতি য়েছ কোনে কৰিছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী 1926তে হৈছিলে গতিকে 1, 2, 3 গোটেইকেইটা ইভেণ্ট হৈছিলে হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হু আৰ দ্য অনলি ভাৰত ৰত্ন এৱাৰ্ডিজ ফ্ৰম আছাম ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈ ইয়াৰকেইটা আপোনালোকে এবাৰ মনত ৰাখিব কিমান আছিল 1999 আৰু 2019 ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ অথৰ্ড বাই মহিম বৰা এইকেইখনৰ ভিতৰত মহিম বৰাই কোনখন ৰচনা কৰিছিলে কাঠানীবাৰী ঘাট দেখিছে মহিম বৰা কিমানবাৰ আহি আছে ঘূৰাই পকাই অলপমান চেঞ্জেছ কৰি আৰু ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা অবটেইন দ্য হিজ PhD ডিগ্ৰী ফ্ৰম কলম্বিয়া ইউনিভাৰ্চিটি ক'ত মাছ কমিউনিকেশ্যন হ'ব চাওক মই
অসমৰ মেপ যেতিয়া পঢ়াইছিলোঁ সেইকেইটা ক্লাছত কেইটামান যিবোৰ ইম্পৰ্টেণ্ট প্লেচেছ আছে সেইবোৰ মই দেখুৱাই থৈ দিছিলোঁ। আকৌ এবাৰ মই দেখুৱাই দিছোঁ, আপোনালোকে চাই যাব। এইখন ব্ৰহ্মপুত্ৰ নদী, ঠিক আছে। এইটো আপোনাৰ এক্সট্ৰিম ইষ্ট হয় আৰু এইফালে ৱেষ্টলৈ আমি গৈ আছোঁ। প্ৰথমে আমি অকণমান আপাৰ আছামত আছোঁ। ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক, চাউথ বেংক। চাউথত যদি চাই কিছুমান ইম্পৰ্টেণ্ট প্লেচ আপোনালোকে চাই থৈ দিব। ডিগবৈ, দুলীয়াজান, নামৰূপ, হয় নাই, মৰাণহাট টাউন, সোণাৰী, নাজিৰা, মৰিয়নি, নুমলীগড়, এইখিনি ইম্পৰ্টেণ্ট ঠাই চাই থৈ দিব। দেন আপোনাৰ নৰ্থ বেংকত যদি চাই জোনাই, চিলাপথাৰ, ধেমাজি, হয় নাই, মাজুলীটো জানিতো মাজত আছে, ঠিক আছে। তাৰপিছত আপোনাৰ ঠিক আছে আপাৰত এইখিনি ইম্পৰ্টেণ্ট ঠাই। আৰু যদি পাৰে আপোনালোকে চাব, মই ইম্পৰ্টেণ্টখিনি যিখিনি সচৰাচৰ আমি নাম শুনি থাকোঁ সেইখিনি দি দিছোঁ। অলপমান মধ্য অসম আৰু নামনি অসমৰ ফালে যদি আহোঁ, দক্ষিণ ফালে চাব ৰূপহী, এইখন ৰূপহী, ঢিং, এখন কামৰূপ নহয়, কামপুৰ টাউন। কামপুৰৰ আছে নেকি কোনোবা? ঢিঙৰ কোন কোন আছে, ৰূপহীৰ কোন কোন আছে জনাব। দেন আপোনাৰ মায়ং, জাগিৰোড ইম্পৰ্টেণ্ট, জাগিৰোড এইবাৰ আছে নিউজত। তেনেকৈ আপোনাৰ পানীখাইটি, হয় নাই। আৰু এইফালে যদি আমি যাওঁ, নৰ্থ বেংকত যদি আমি যাওঁ, এইফালৰ পৰা চাই আহক, ঢেকীয়াজুলি, হয় নাই, ৰাউতা, দলগাঁও, খাৰুপেটীয়া, টংলা, মঙলদৈ, চিপাঝাৰ, বাইহাটা চাৰিআলি, গড়েশ্বৰ, ৰঙিয়া, হয় নাই, বাৰামা, টিহু, পাঠশালা, ৰামপুৰ, হাজো, চাংচাৰি, বৰপেটা, হাউলি, বৰপেটা ৰোড, ঠিক আছে। টিহুৰ চুকৰ কি আছিল তেওঁ 60 টকা। আৰু এইফালে যদি আমি আহোঁ অলপমান তলৰ ফালে চাউথ বেংকত, তেনেহ'লে আপোনাৰ নগৰবেৰা, ছয়গাঁও, বিজয়নগৰ, বকো, এই বস্তুবোৰ আপোনালোকে এবাৰ যিখিনি মই ইয়াতে হাইলাইট কৰি থৈ দিছোঁ প্লেচখিনি, চাউথ বেংক, নৰ্থ বেংক, নৰ্থ বেংক, চাউথ বেংক এবাৰ চাই থৈ দিব। আৰু কেতিয়াবা কেনেকুৱা কুৱেশ্যন আহিব পাৰে সেইটো চাওক। ধৰক এই 4খন দি দিলে, দলগাঁও, খাৰুপেটীয়া, মঙলদৈ, চিপাঝাৰ, ইষ্টৰ পৰা ৱেষ্টলৈ সজাব দিব পাৰে, ঠিক আছে, হ'ব। আৰু কিছুমান আছে, ধৰক এইখন আপোনাৰ লখিমপুৰ, লখিমপুৰ নহয়, লখিমপুৰ, একেবাৰে লোৱাৰৰ ফালে, গৌৰীপুৰ, হয়নে, ধুবুৰী, বিলাসীপাৰা, চক্ৰশিলাহিৰ, চাপৰ। আৰু এইফালে যদি চাই আপোনাৰ আৰু কি আছে, দুধনৈ, মাটিয়া, নগৰবেৰা, হ'ব। নিশ্চয় পাৰিব এইবোৰ, এবাৰ চাই থৈ দিব, মনত ৰাখি যাব, পৰীক্ষাত কুৱেশ্যন আহিলে কৰিব পাৰিব। এনেকুৱা কুৱেশ্যন আহিছে যোৱাবাৰ, এইবোৰ নৰ্থ বেংক, চাউথ বেংক ঠাই। আৰু এই ঠাইবোৰ চাওক, যিখিনি মই দি থৈছোঁ তাৰে ভিতৰতে 2 এখন আছে। আৰু যিখিনি এইবাৰ অহা নাই, নেক্সট অহাৰ চান্সেছ আছে, মানে যোৱাবাৰ যিখিনি অহা নাই নেক্সট অহাৰ চান্সেছ আছে। তাৰপিছত কুৱেশ্যন হ'ল যে arrange the following viceroy of India during British rule in chronological order of their service. এইটোতো ইজি হৈ আছে, লৰ্ড কেনিং ফাৰ্ষ্ট আছিলে, তাৰপিছত লিটন আহিলে, কাৰ্জন আহিলে, মিণ্টো আহিলে, 1 2 3 4 ডাইৰেক্ট হৈ আছে। তথাপিও এবাৰ লিষ্টখন চকু ফুৰাই থ'ব, যিখিনি অলপমান কম ফেমাছ ভাইচৰয় সেইখিনি দি দিব পাৰে, ঠিক আছে। চ' কাৰ দিনত কি হৈছিলে ইম্পৰ্টেণ্ট কিছুমান বস্তু চাই থৈ দিব, যে এনেকৈ ধৰক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কাৰ সময়ত হৈছিলে সেইটো আপোনালোকে জানিবৰ কাৰণে কিমান চনত 1885 হৈছিল, গতিকে সেই সময়ত কোন থাকিব লাগিব, লৰ্ড ডাফৰিন থাকিব লাগিব, ঠিক আছে। আৰু কিছুমান আপোনাৰ ভাৰ্নাকুলাৰ প্লেচ একটা আহিছিলে, ইউনিভাৰ্চিটি একটা আহিছিলে, বংগভংগ। তো এইবোৰ আপোনালোকে এবাৰ কাৰ কি দিনত হৈছিলে বেছি নহ'লেও অলপ চলপ যদি চাই যায় পৰীক্ষাত কামত আহিব, ঠিক আছে। দেন ইয়াত কৈছে যে দ্য লাৰ্জেষ্ট ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইন টাৰ্মছ অফ জিঅ'গ্ৰাফি কি হয়। এই লিষ্টখন আপোনালোকে দি থৈছিলোঁ যে এৰিয়া ৱাইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট যদি চাই অৰুণাচল, আছাম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম। আৰু যদি পপুলেশ্যন ৱাইজ চাই অসম, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম। আৰু কেনেকৈ মনত ৰাখি আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব। বাকী একেবাৰে তলত যদি চাই কম, এৰিয়া ৱাইজ, পপুলেশ্যন ৱাইজ ছিকিম একেবাৰে কমত, ঠিক আছে। আৰু এৰিয়া ৱাইজ অৰুণাচল নাম্বাৰ 1, আছাম ছেকেণ্ড, পপুলেশ্যন ৱাইজ আছাম ফাৰ্ষ্ট, ত্ৰিপুৰা ছেকেণ্ড, ঠিক আছে। চালে মনত ৰাখিব, বা কোনোবাই কিবা কিবি ট্ৰিক্স লগাই মনত ৰাখিব পাৰে, সেইখিনি আপোনালোকৰ নিজৰ কাম, ঠিক আছে। এটা কুৱেশ্যন এইটো আপোনালোকে ট্ৰাই কৰক, এইটো ইজি কুৱেশ্যন, ফাইণ্ড আউট দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ। এইটো কৰিব পাৰিব, এইটো ইমান কথা নাই। ইয়াত কৈছে যে আছাম এজিটেশ্যন 1979 to 85 was mainly led by 2 organization, এটা আছিল ASU আৰু আনটো আছিলে অল অসম গণ সংগ্ৰাম পৰিষদ, ঠিক আছে। এইটো মনত ৰাখিব, AAGSP। তাৰ পাছত নেক্সট কুৱেশ্যন যদি চাওঁ, এইটো নালাগে এতিয়া, ছেক্ৰেট গ্ৰুপছ মই কালিলৈ পঢ়াম, ঠিক আছে। ইয়াতে দিয়া আছে যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ হুইচ অফ দ্য পেয়াৰ্ছ ডু নট মেটছ, ডু নট মেটছ মানে কোনে ভুল হৈ আছে এইটো কৈছে। নয়নমণি শইকীয়া লোন বল আপোনালোকে জানে এইটো কাৰেক্ট হৈ আছে, গতিকে আমাক নট মেটছ কৈছে ন, য'ত 4 আছে এইটো কাটি দিয়ক, এটা অপশ্যন কাটা গ'ল। জিন্তিমণি কলিতা ক্ৰিকেট, য়েছ হয়, চ' 3 কাটি দিয়ক, এলিমিনেট কৰক।
এতিয়া যমুনা বড়ো আৰু আস্মিতা চলিহা যদি আপোনালোকে আগৰ 92nd ক্লাছ কৰিছে লগে লগে কৰিব পাৰিবই ক্লাছটো ইকুৱেশ্যনটো ঠিক আছে তথাপিও মই কৰি দিছোঁ যমুনা বড়ো কি আছিলে ইয়েছ বক্সাৰ এইটো ভুল হৈ আছে চ' 2 নম্বৰ ভুল চ' দুই যেতিয়া ভুল হ'ব তে 1ও ভুল হ'ব লাগিব এজ পাৰ অপশ্যন বাট আস্মিতা চলিহা আপোনালোকে জানিব লাগিব কি খেলৰ লগত জড়িত আস্মিতা চলিহা কিহৰ লগত জড়িত আছিল ই আছিল বেডমিণ্টন গতিকে 1 আৰু 2 ভুল হৈ আছে ঠিক আছে আমাক কোনটো মেটচ কৰা নাই সেইটো সুধিছিলে তাৰ পাছৰ কুৱেশ্যন ইয়াত কৈছে যে এইটো এতিয়াৰ কাৰণে এৰি দিয়ক এইটো এতিয়াৰ কাৰণে এৰি দিয়ক আমি আসাম পাৰ্টখিনি মেইনলি চাই আছোঁ এতিয়া সেইকেইটা পাৰিব ইজি কুৱেশ্যন আমি নেক্সট কালি কৰামেই চিন্তা নকৰিব ঠিক আছে এটা দুটা কৰি লওঁ মাজে মাজে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য জইণ্ট চিটিং অফ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট জইণ্ট চিটিঙৰ ওপৰত আহিছে কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট হয় এবাৰো সুধিব পাৰে এবাৰ জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ওপৰতো সুধিব পাৰে ঠিক আছে মই পলিটিৰ কিছুমান টপিক আপোনালোকক দি দিম ইম্পৰ্টেণ্ট ইয়াত কৈছে যে দ্য স্পীকাৰ অফ লোকসভা চামন্স এ জইণ্ট চিটিং ইন কেছ অফ এ ডেডলক বিটুইন দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট ন' প্ৰেচিডেণ্টে কৰে ঠিক আছে এইটো ভুল হৈ আছে আমাক ভুল সুধিছে শুদ্ধ সুধিছে আমি পিছত চাম বাৰু অ'কে ইয়াত কৈছে দ্য স্পীকাৰ অফ লোকসভা প্ৰিচাইডেড অভাৰ এ জইণ্ট চিটিং অফ দ্য হাউচ য়েছ কৰে আৰু যেতিয়া স্পীকাৰ অফ লোকসভা এবচেণ্ট থাকে তেতিয়া কোনে কৰিব আপোনাৰ কোন হয় কোনে কৰে ডেপুটি স্পীকাৰে কৰে আৰু যদি ডেপুটি স্পীকাৰ নাথাকে তেতিয়া কোনোবা এজন মেম্বাৰে কৰিব কিন্তু এটা কথা মনত ৰাখিব চেয়াৰমেন অফ ৰাজ্যসভাই কেতিয়াও জইণ্ট চিটিং প্ৰিচাইড নকৰে সেইটো মনত ৰাখিব বিকজ হি ইজ নট এ মেম্বাৰ অফ এনি হাউচ অফ পাৰ্লিয়ামেণ্ট হ'ব চ' এইটো মনত ৰাখিব ইন এবচেঞ্চ অফ স্পীকাৰ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং এইটো ভুল হৈ আছে আৰু ইন এবচেঞ্চ অফ স্পীকাৰ দ্য ডেপুটি স্পীকাৰ অফ দ্য লোকসভা প্ৰিচাইড অভাৰ দ্য জইণ্ট চিটিং ইজ কাৰেক্ট চ' 2 and 4 আছেনে ক'ৰবাত ডি 2 and 4 কাৰেক্ট হ'ব চ' আৰু কিছুমান কুৱেশ্যন আছে আজি নালাগে এইখিনি মই ধৰক পিপিটিখিনি বনাবলৈ পাহৰি গ'লোঁ তাৰ লগতে কিছুমান ইনফৰ্মেশ্যন আপোনালোকক দিব লাগিব সেইকাৰণে মই এৰি দিছোঁ আজিৰ ক্লাছটোত ইমানখিনিয়ে চাওক নেক্সট আমি আকৌ এবাৰ লগ পাম থেংক ইউ আৰু যিটো হোমৱৰ্ক দিছোঁ সেইটো কৰিবলৈ ট্ৰাই কৰিব